আজি মই আপোনালোকক নেমু গছৰ পৰা কেনেকৈ লিপ বাড কাটিং কৰে তাৰ বিষয়ে মই আপোনালোকক ডেমনষ্ট্ৰেশ্যন হিচাপে দেখুৱাব বিচাৰিছোঁ। আছাম লেমন যাক আমি নেমু টেঙা বুলি কোৱা হয়, আৰু এই নেমু টেঙা এডাল মানে ডাল কাটি আনি আমি সেই ডালৰ পৰা প্ৰত্যেকটা পাতৰ পৰাই আমি এডাল নেমু টেঙাৰ পুলি বনাব পাৰোঁ। আৰু কেনেকৈ মানে বনাব পাৰোঁ মই আপোনালোকক আজি দেখুৱাইছোঁ। এনেকৈ প্ৰত্যেকটা পাতৰ পৰাই আমি এডাল নেমু টেঙাৰ পুলি বনাব পাৰোঁ। ইয়াকে লিপ বাড কাটিং বুলি কোৱা যায়। লিপ মানে হৈছে এটা পাত, এই এটা পাতৰ পৰাই আমি লিপ বাড কাটিং কৰি এডাল নেমু পুলি বনাব পাৰোঁ। আমি এই পাতটো কাটি লৈ পানীত তিয়াই দিলোঁ, দি আমি ৰ'দ হৰমনত লগাই ল'লোঁ। লৈ এই মিডিয়াটোত আমি ধৰ মাৰিৰে এনেকৈ দি লাগে আমি গুড়িটো এনেকৈ প্ৰেছ কৰি দিব লাগে। এনেকৈ প্ৰেছ কৰি দি আমি ইয়াক চাত ৰাখিব লাগে, আৰু পুৱা গধূলি সদায় আমি ছটিয়াই থাকিব লাগিব।